নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 1 আগষ্টত অসম বন্ধৰ ঘোষণা কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। চৰকাৰৰ বিৰুদ্ধে 13টাকৈ সংগঠনে प्रतिबाद घोषणा करिছে। 1 আগষ্টত অসম বন্ধ থাকিব। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 1 আগষ্টত অসম বন্ধত স্তব্ধ হ'ব সমগ্ৰ ৰাজ্য। এটা গুৰুত্বপূৰ্ণ খবৰ। 1 আগষ্টত অসম বন্ধৰ ঘোষণা 13টাকৈ সংগঠনৰ অনুসূচিত জাতি 13টা সংগঠনে ঘোষণা কৰিছে এই বন্ধৰ। কেউ সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ বিৰোধিতা সংগঠন কেইটাৰ 29 জুলাইত অসম বিধানসভা ঘেৰাও কৰিব সংগঠন কেইটাই। জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে 13টা অনুসূচিত জাতিৰ সংগঠনৰ। জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 29 আগষ্টৰ দিনা জিলাই জিলাই হ'ব বৃহৎ ধৰ্ণা কাৰ্যসূচী। চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে। আগষ্টৰ শেষৰ ফালে দিল্লীত প্ৰতিবাদৰ হুংকাৰ দিছে 13টাকৈ সংগঠনে। পৰৱৰ্তী খবৰ হৈছে এয়া এক আৰক্ষী চকীৰ দৃশ্য। আপোনালোকে ভালদৰে মন কৰক। এয়া একাঠু পৰ্যন্ত পানী থানাৰ চৌহদৰ ভিতৰত। এয়া আৰক্ষী আৰু তলত আপোনালোকে দেখিছে এয়া পানী আৰু পানী। গুৱাহাটী মহানগৰীত মাত্ৰ এজাক বৰষুণৰ তাৰ পাছতেই বানৰ কবলত পৰিছে গীতানগৰ আৰক্ষী থানা। এয়া গীতানগৰ আৰক্ষী থানাৰ দৃশ্য। এয়া আপোনালোকে দেখিছে থানাৰ ভিতৰত একাঠু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে। এয়া গীতানগৰ আৰক্ষী থানাৰ দৃশ্য। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ। উচ্ছেদৰ নামত 25 মাৰ্চ 1971 পূৰ্বৰ লোকক হাৰাশাস্তি কৰা চৰকাৰে বন্ধ কৰক এই হুংকাৰ প্ৰদান কৰিছে নেমচুৱে। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদৰ মাজতে পুনৰ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ নেমচু। চৰকাৰে অসমৰ পৰা বাংলাদেশী খেদক, তাত আমাৰ কোনো আপত্তি নাই, কিন্তু উচ্ছেদৰ নামত 25 মাৰ্চ 1971 পূৰ্বৰ লোকক হাৰাশাস্তি নকৰিব। অসমত বাংলাদেশী প্ৰৱেশ বন্ধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ। গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবেই অসমত সোমাইছে বাংলাদেশী। হুৰাহুৰে বাংলাদেশী সোমাইছে অসমত। বাংলাদেশী আহি শেষ কৰিব বিচাৰিছে অসমৰ জনগাঁথনি। এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী অসম সীমান্তত দেখা লগে লগে গুলিয়াই দিয়ক। গাইঠিয়া তাৰেৰে কটকটীয়া কৰিব লাগে ভাৰত বাংলাদেশ সীমান্ত। বৰষুণ দিলেই ভাৰত বাংলাদেশ সীমাৰ দেৱাল ভাঙি যায়। সেই দেৱাল ভঙাৰ বাবে অসমত সোমাব পাৰিছে বাংলাদেশী। এয়া হাস্যকৰ এটা বিষয়। এই মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ। গাৰনুম খিউৰিতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ ৰাজ্যত। ৰাজপথত মৃত্যুৰ কিৰিলি। ৰাজপথৰ পৰা ছিটিকি পৰিছে 6খনকৈ বাহন। এটা বিগ নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ইয়াৰ দৃশ্য আপোনালোকে মন কৰক। ৰাজ্যত ৰাজপথত আকৌ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন দুখন নহয় 6খনকৈ বাহন ছিটিকি পৰিছে। প্ৰচণ্ড সংঘৰ্ষৰ ফলতে ভাঙি পৰিছে 6খনকৈ বাহন। চিৰাঙৰ কাশীকুটৰাত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। টেংকাৰ চুইফ্ট আৰু যাত্ৰীবাহী মেজিক আৰু কেইবাখনো বাহনৰ মাজত সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ খিলঞ্জীয়াই যুঁজিব। প্ৰত্যেকজন খিলঞ্জীয়াৰ ঘৰে ঘৰে মাৰণাস্ত্ৰ দিয়ক মন্তব্য কৰিছে এইবাৰ শৃংখল চলিহাই। উজনি অসমৰ পৰা বেদখলকাৰী নগলে মহা সংগ্ৰাম হ'ব। এইবাৰ খিলঞ্জীয়াই এঘৰি যুঁজিব। এৰি নিদিও আমি শৌৰ্য বীৰ্যৰে মহিয়ান জাতি আৰু সেইবোৰ সিহঁতক পৰাস্ত কৰাৰ ইতিহাস আছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। প্ৰত্যেকজন খিলঞ্জীয়াৰ ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ চৰকাৰক আহ্বান জনাইছো। এই মন্তব্য কৰিছে শৃংখল চলিহাই। বড়ো মিচিংসকলৰ গাঁৱত প্ৰৱেশ কৰি জনগাঁথনি সলনি কৰি দিছে।
জাতি যদি বাচিব লাগে ফেচবুক এৰক হেংদাং লৈ ওলাই আহক জাতি যদি বাচিব লাগে ফেচবুক এৰক হেংদাং লৈ ওলাই আহক শিৱসাগৰত খিলঞ্জীয়াৰ মাটি দখল কৰিছে একাংশই যুদ্ধ হবই বুলি মন্তব্য কৰিছে বেদখলকাৰীৰ এটা ঘৰ থাকিলেও বীৰ লাচিত খানাই জ্বলাই দিব কলিয়াবৰৰ পৰা উজনিৰ দিশে অসমক ILPৰ ব্যৱস্থা কৰক উজনি অসমৰ পৰা বেদখলকাৰী নগলে মহা সংগ্ৰাম হ'ব এবাৰ খিলঞ্জীয়াই এঘৰি যুঁজিব এৰি নিদিও এই মন্তব্য কৰিছে শৃংখল চলিহাই ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ বিপদৰ আগজাননী এইবাৰ ধুবুৰীত পুনৰ 163 ধাৰা জাৰি কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতৰ মাজতে আন এটা বেয়া খবৰ কিয়নো ধুবুৰীত পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু তাৰ বাবে প্ৰশাসনে 163 ধাৰা জাৰি কৰিছে পৰাপক্ষত ঘৰৰ ভিতৰতে থাকক আপুনি বাহিৰলৈ ওলাই নাহিব 5 জনতকৈ অধিক লোক সমাগত হ'ব নোৱাৰিব ৰাজহুৱা স্থানত ধুবুৰীত জনসভা শোভাযাত্ৰা দলীয় সভা ইত্যাদি অনুষ্ঠিত কৰিব নোৱাৰিব গুৰুত্বপূৰ্ণ খবৰ ৰাজহুৱা স্থানত অস্ত্ৰ লৈ ঘূৰিব নোৱাৰিব কোনো লোকে আগ্নেয়াস্ত্ৰৰ লাঠিৰ দৰে সামগ্ৰী লগত ৰাখিব নোৱাৰিব কোনো ব্যক্তিয়ে সাধাৰণ জনতাই পৰিধান কৰিব নোৱাৰিব সামাজিক সাজপাৰ আৰু পোষ্টাৰ দেৱাল লিখনি আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগিব ৰাজহুৱা স্থানত সমান্তৰালভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান যান বাহন আদিৰ পৰা চান্দা তুলিব নোৱাৰিব দল সংগঠন সাধাৰণ লোকে কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব ৰাজনৈতিক দলে ৰাজহুৱা স্থানত শোভাযাত্ৰা বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ ল'ব লাগিব দণ্ডাধীশৰ অনুমতি পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ধুবুৰীত বাহাল থাকিব 163 ধাৰা আন এটা বিগ নিউজ এবাৰ নামনিৰ পিছতে উজনিত চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোপ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নামনি অসমৰ পাছতে উজনি অসমত হ'ব ভয়ংকৰ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে 3-4 মাহৰ ভিতৰতে উজনি অসম বেদখল মুক্ত কৰাৰ পৰিকল্পনা 29 লাখ বিঘা মাটি এতিয়াও বেদখলকাৰীৰ কবলত আছে মাৰ্ঘেৰিটাৰ বৃহৎ অঞ্চলত চলিছে বেদখল এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মাৰ্ঘেৰিটাৰ বৃহৎ অঞ্চল চলিছে বেদখল আৰু লাহে লাহে উজনিৰ প্ৰতিখন জিলাতে আৰম্ভ হ'ব উচ্ছেদ 2026ৰ ভিতৰতেই অসম বেদখল মুক্ত কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেদখল হৈ থকা প্ৰতিটো অঞ্চলত চৰকাৰৰ তীক্ষ্ণ নজৰ নামনি অসমৰ পাছতে এবাৰ উজনি অসমত হ'ব ভয়ংকৰ উচ্ছেদ অভিযান আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ কালি ধাওকৈ জ্বলি উঠিছে এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান 233 গৰাকী যাত্ৰীৰ মাজত হঠাৎ হাহাকাৰ লাগিছে এটা বিগ নিউজ দিল্লীৰ বিমানবন্দৰত ধাওকৈ জ্বলি উঠিছে এয়াৰ ইণ্ডিয়াৰ বিমানখন পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে 233 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বিমান গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হঠাৎ হাহাকাৰ পৰিস্থিতিৰ ঘোষণা হৈছে আৰু চকুৰ পলকতে জ্বলি চাৰকাৰ হৈ পৰিছে AI315 এয়াৰ ইণ্ডিয়াৰ এই বিশেষ বিমানখন হংকঙৰ পৰা দিল্লী অভিমুখী আছিল এই যাত্ৰীবাহী বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণৰ 1 মিনিট পাছতেই হঠাৎ এই ঘটনা সংঘটিত হৈছে দিল্লী বিমানবন্দৰত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰিছে জুই আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ এবাৰ চৰকাৰী বিষয়াক জৰিমনা বিহা হ'ব চৰকাৰৰ বুলডোজাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে দেশৰ উচ্চ ন্যায়ালয় গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বুলডোজাৰ একচনক লৈ কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় ৰাজ্য চৰকাৰ আৰু তহচিলদাৰক 10 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ ৰাজ্য চৰকাৰক 8 লাখ টকা আৰু বিষয়াক বিহা হ'ব 2 লাখ টকাৰ জৰিমনা নিয়ম নমুনালৈ উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ৰ ৰুখত পৰিছে চৰকাৰী বিষয়া চৰকাৰী ৰাজহ বিষয়াক 2 লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ ন্যায়ালয়ৰ বিষয়াৰ দৰমহাৰ পৰা কৰ্তন হ'ব 2 লাখ টকাৰ জৰিমনা উৰিষ্যাৰ হাইকোৰ্টে দিছে বুলডোজাৰ একচনক লৈ ন্যায়ালয়ৰ কঠোৰ ৰায়দান
পৰৱৰ্তী ডাঙৰ খবৰ বিহাৰত ওলাইছে 18 লাখ মৃত ভোটাৰৰ তথ্য বিহাৰত 18 লাখ মৃত ভোটাৰৰ তথ্য পোহৰলৈ আহিছে 26 লাখ ভোটাৰৰ হৈছে সমষ্টিৰ স্থানান্তৰকৰণ 7 লাখ ভোটাৰৰ নাম আছে দুটাকৈ সমষ্টিত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য ভাৰতৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে বিহাৰত SIR চলি থকাৰ মাজতে এই তথ্য প্ৰকাশ কৰিছে ECIA